নমস্কাৰ। আজিৰ দিনটোৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে। লগ্ন শুক্ৰ মংগল আৰু বুধ সিংহ ৰাশিত বহি আছে, কেতু তুলা ৰাশিত, ৰবি কৰ্কট ৰাশিত। আজি বৃহস্পতি আৰু ৰাহু মেঘ ৰাশিত বহি আছে, চন্দ্ৰ মীন ৰাশিত, শনি আজি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘ্নি থাকিব। স্বাস্থ্য পাতি মধ্যম, বিদ্যাৰ্থীসকলৰ অশুভ কাৰক, ভ্ৰমণাদিৰ যুগত শুভ। গতিকে এই বছৰটোত আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া এটা ৰেড কৰেল আপুনি ইউজ কৰিব পাৰে। এয়া এটা ৰেড কৰেল আপুনি ৰিং ফিংগাৰত পিন্ধক আৰু সোণ নতুবা তামেৰে বনাই পিন্ধক। পাৰিলে বছৰটোত বগলা দেৱীৰ আৰাধনা কৰক, বগলামুখীৰ মন্ত্ৰ উচ্চাৰণ কৰক, মংগলবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। এৰিছ, বিদ্যাত শুভ ফল, মানসিক শান্তি থাকিব, মামলা মকদ্দমাত জয়লাভ। আজি শৈশৱৰ স্মৃতি মন্থন কৰিব। ভ্ৰমণত শুভ ফল, বগা কালাৰ শুভ কালাৰ হ'ব, শুভ সংখ্যা হ'ব 2। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। তৰাছ, কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। আজি শিৱ মন্দিৰ দৰ্শন কৰক, কৃষ্ণ মন্দিৰ দৰ্শন কৰক, শুভ হ'ব। পূব দিশত যাত্ৰা নকৰাই ভাল হ'ব। বন্ধুবৰ্গৰ পৰা সাৱধান হওক। বিদ্যাৰ্থীসকলৰ শুভ। আজি মুগা বৰণটো ইউজ কৰিব পাৰে, শুভ সংখ্যা হ'ব 6। মিথুন ৰাশি, কৰ্ম আৰু বিদ্যালাভত শুভ ফল, বন্ধুবৰ্গৰ পৰা উপকৃত হ'ব, সা সম্পত্তি লাভ কৰিব পাৰিব। পাৰিবাৰিক সমস্যা থাকিব। পাতল নীলা বৰণটো আপুনি ইউজ কৰিব পাৰে, শুভ সংখ্যা হ'ব 8। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, প্ৰভাৱশালী লোকৰ সহায় সহানুভূতি সহযোগিতা পাব। দুঃসাহস কামৰ মাজত ব্যৱহাৰ কৰিব পাৰে। কৰ্মত উৎসাহ পাব। কৰ্মস্থানত নিজৰ স্থিতি বজাই ৰখাই ভাল হ'ব। ব্যয় বৃদ্ধি পাব। আজি যদি আপুনি ইনকামো কৰে টকা পইচা হাতত ধৰি ৰাখিব নোৱাৰিব। বগা বৰণটো শুভ হ'ব। হোৱাইট কালাৰটো লাকি কালাৰ। লাকি নাম্বাৰ হ'ব 2। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি পুৱা ভাগত দৈ, কল আৰু মিঠাই দুখীয়া লোকক দান কৰক, দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, লিঅ', আৰ্থিক বিষয়ত চিন্তা থাকিব। স্বাস্থ্য পাতি মধ্যম, কৰ্মস্থানত উন্নতি, নিৰামিষ আহাৰ গ্ৰহণ কৰক দিনটোত। শুভ কালাৰ হ'ব য়েলো, শুভ সংখ্যা 6। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কৰ্মস্থানত সচেতনতা অৱলম্বন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, নিষ্ঠা আৰু সততা বৃদ্ধি পাব, অৰ্থ লাভ হ'ব। ক্ৰীম বৰণটো ইউজ কৰক, শুভ সংখ্যা হ'ব 3। এতিয়া আহক তুলা ৰাশিলৈ। কৰ্মত বিচক্ষণতা প্ৰকাশ পাব। আজি বেলগছৰ গুৰিত পানী দিয়ক, জুইৰ পৰা সাৱধান হওক। শুভ কালাৰ হ'ব আজিৰ দিনটোত মাখন বৰণ, শুভ সংখ্যা হ'ব 8। বৃশ্চিক ৰাশি, বিদ্যাত শুভ ফল, কৰ্মস্থানত মধ্যম, দিনৰ ভাগত ফল মূল আহাৰ গ্ৰহণ কৰক। আজি ধন খৰচা বেছি হ'ব। স্বাস্থ্য পাতি কিছু শুভকাৰক, দুৰ্বলতা দেখুৱাই আছে। আজি নিচা দ্ৰব্য সেৱন নকৰিব। আজিৰ দিনটোত সোণালী বৰণ শুভ, শুভ সংখ্যা হ'ব 2। চেৰিটেৰিয়াছ, ধনু ৰাশিলৈ আহক। খৰচা পাতি বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, আত্ম অহংকাৰ বৃদ্ধি পাব। পদোন্নতিৰ যুগ, ভ্ৰমণত কষ্ট আছে। শুভ কালাৰ মুগা, শুভ সংখ্যা 7। এতিয়া আহক মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ, কৰ্মব্যস্ততা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্য ৰাজনীতিৰ ক্ষেত্ৰত আজি সুনাম বৃদ্ধি, দক্ষতা আৰু সৰলতাৰ সুযোগ পাব। আজি শিৱক স্মৰণ কৰক, শুভ কালাৰ নীলা, ব্লু, শুভ সংখ্যা 5। এতিয়া আহক কুম্ভ ৰাশিলৈ। একুৰিয়াছ, কৰ্মত উন্নতি, স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। প্ৰেমত কষ্ট আছে, হঠাৎ অৰ্থ লাভৰ যুগ। আজি শুভ কালাৰ হ'ব ৰেড কালাৰ, শুভ সংখ্যা হ'ব 9। এতিয়া আহিছোঁ মীন ৰাশিলৈ। ব্যৱসায় বাণিজ্যৰ শুভ ফল, উন্নতিৰ যুগ। আজি ভ্ৰমণ মধ্যম, ব্ৰাহ্মণজনক দান ধ্যান কৰক। বগা বৰণটো ইউজ কৰক, শুভ সংখ্যা হ'ব 1। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল
9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ।